ৰেলৰ ডবা কেনেকৈ নিৰ্মাণ কৰা হয়, কেনেকৈ নিৰ্মাণ কৰি উলিওৱা হয় ৰেলৰ ডবাসমূহ। ভাৰতত তিনিটাকৈ কাৰখানা আছে, তিনিখন ঠাইত, পাঞ্জাৱত আছে, উত্তৰ প্ৰদেশত আছে আৰু চেন্নাইত আছে। আৰু এইসমূহ কাৰখানাত নিৰ্মাণ কৰা হয় ৰেলৰ ডবা। আমি এই মুহূৰ্তত আছোঁ চেন্নাইৰ যিখন কাৰখানা ICFৰ কাৰখানাখনত আছোঁ। আৰু কাৰখানাখনত শাৰী শাৰীকৈ ৰেলৰ ডবা নিৰ্মাণ কৰা হৈছে। আৰু বিশেষ হৈছে, বিশেষত্ব এয়া হৈছে যে এই চেন্নাইৰ পৰাই আচলতে বন্দে ভাৰত এক্সপ্ৰেছৰ যিসমূহ ডবাসমূহ নিৰ্মাণ কৰা হৈছে হৈ থাকে। আৰু এয়া এখন ডবা যে নিৰ্মাণ কৰা হৈছে তাৰ দৃশ্যসমূহ মই দেখাই আছোঁ। এয়া চাওক, এনেদৰে যিসমূহ ৰেলৰ ডবাসমূহ এনেদৰে নিৰ্মাণ কৰা হৈছে। একেবাৰে চেচিছৰ পৰা আৰম্ভ কৰি আন যিসমূহ সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো এইসমূহ ডবা এই কাৰখানাখনতে নিৰ্মাণ কৰা হয়। আৰু এই দৃশ্যসমূহ মই দেখাই আছোঁ ICF চেন্নাই স্থিত যি ICFৰ যি কাৰখানা আছে, এই কাৰখানাত এনেদৰে শাৰী শাৰী কৰি ৰেলৰ ডবাসমূহ নিৰ্মাণ কৰা হৈছে। আৰু এই মুহূৰ্তত যিসমূহ দৃশ্য দেখাই আছোঁ, এয়া হৈছে বন্দে ভাৰত এক্সপ্ৰেছৰ যিসমূহ ডবা। এইসমূহ ডবাসমূহ আচলতে যি অভিজাত ট্ৰেইনটো, এইখন ট্ৰেইন আচলতে সকলোৱে ভাল পায়। কিন্তু এইখন ট্ৰেইন ক'ত নিৰ্মাণ হয়, এয়া ICFৰ চেন্নাই দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।